মিনিট সাগৰৰ পাৰত পৰি আছিল জুবিন গাৰ্গ। পোৱা নাছিল কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা। এই কথা ইতিমধ্যে প্ৰকাশ পাইছে SITৰ প্ৰতিবেদনত। SITৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহি পৰিছে। এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ কেইবাটাও বিস্ফোৰক তথ্য। ছিংগাপুৰত জুবিন হত্যাৰ ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল। হোটেলৰ কোঠাত মদ্যপান কৰোৱা হৈছিল জুবিন গাৰ্গক। শ্যাম কানুৱে জুবিনলৈ আনিছিল বিশেষ সুৰাৰ বটল। অমৃত প্ৰভাৰ হাতত জুবিনৰ বাবে সুৰা তুলি দিছিল শ্যাম কানু মহন্তই। এই ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে SITৰ প্ৰতিবেদনত। সিদ্ধাৰ্থ শেখৰৰ সহায়ত জুবিনক কৰোৱা হৈছিল মদ্যপান। সুৰাসক্ত অৱস্থাতে ইয়টৰ পাৰ্টিলৈ লৈ গৈছিল জুবিন গাৰ্গক। 360 ml সুৰা পোৱা গৈছিল জুবিনৰ শৰীৰত। অধিক মদ্যপান কৰাৰ বাবে অচেতন হৈছিল জুবিন গাৰ্গ। ইতিমধ্যে SITৰ প্ৰতিবেদনত উত্থাপন হৈছে আৰু কিছু ভয়ংকৰ তথ্য। ভিডিঅ'টিৰ জৰিয়তে বিতংভাৱে জনাবলৈ যত্ন কৰিম। ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে বহু কেইগৰাকী ব্যক্তিক। সাঁতুৰি মাছ সাগৰতে ভাগৰি পৰিছিল জুবিন গাৰ্গ। ৭৫ মিনিট সাগৰৰ পাৰত পৰি থকাৰ পিছতেই জুবিন গাৰ্গে ভাগৰি পৰিছিল। জুবিন গাৰ্গক এই অৱস্থাত মদ্যপান কৰাই সাগৰত ইয়টৰ পাৰ্টিলৈ লৈ গৈছিল পৰিকল্পিতভাৱে, যাৰ কাৰণে জুবিন গাৰ্গে সাগৰত সাঁতুৰি সাঁতুৰি ভাগৰি পৰাৰ পিছতো উদ্ধাৰ কৰিবলৈ যত্ন কৰা নাছিল লগত থকাসকলে। অভিযোগ উত্থাপন হৈছে যে 1 ঘণ্টা পৰ্যন্ত জুবিনে পোৱা নাছিল কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা। নিৰাপত্তা চিকিৎসা সকলো দিশতে অনীহা কৰা হৈছিল জুবিন গাৰ্গৰ লগত। সিদ্ধাৰ্থই জুবিনৰ প্ৰতি ব্যৱসায়েৰে ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে। পৰিবহণ হোটেল ব্যৱসায়ৰ ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই। মঞ্চ অনুষ্ঠানৰ বাবে 5ৰ পৰা 6 লাখ টকা পকেটত সোমাইছিল সিদ্ধাৰ্থ শৰ্মাই। অতিৰিক্ত 15% কমিশ্যনো লৈছিল জুবিন গাৰ্গৰ পৰা। 2 বছৰ পূৰ্বৰ পৰাই জুবিন হত্যাৰ ৰচনা লিখিছিল 4 অভিযুক্তই। শ্যাম কানু, সিদ্ধাৰ্থ শেখৰ, অমৃত প্ৰভা মূল অভিযুক্ত। SITৰ প্ৰতিবেদন মতে জুবিনক হত্যা কৰি ধন আত্মসাতৰ অভিসন্ধি ৰচিছিল সিদ্ধাৰ্থ শৰ্মাই। প্ৰতিশোধ পৰায়ণভাৱে শ্যাম কানুৱে ৰচিছিল হত্যাৰ ষড়যন্ত্ৰ। ব্যৱহাৰ কৰা হৈছিল শেখৰ আৰু অমৃত প্ৰভাক। শেখৰে জুবিনৰ উপাৰ্জিত ধনৰ মুনাফা লৈছিল প্ৰবঞ্চনাৰে। SITৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত বাৰু আপোনাৰ মতামত কি? আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। চাৰ্জশ্বিটক লৈ একেবাৰেই সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মাই। ৰবি শৰ্মাই ইতিমধ্যেই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় এই চাৰ্জশ্বিটক লৈ। চাৰ্জশ্বিটখন গৰিমাই কিয় গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। ৰবি শৰ্মাই লগতে কয় যে এই চাৰ্জশ্বিট মোৰ একেবাৰেই ভাল লগা নাই। যিসমূহ ভিডিঅ' ওলাই আছিল তাৰ শেষৰ ভিডিঅ' মোক লাগে বুলি দাবী কৰে ৰবি শৰ্মাই। ৰবি শৰ্মাই লগতে কয় যে জুবিন গাৰ্গৰ লগত শেষত কি হৈছিল মই জানিব বিচাৰোঁ। জুবিনৰ অনুৰাগী আৰু বন্ধু হিচাপে মোৰ সেয়া অধিকাৰ আছে বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে। তদন্ত আৰম্ভ নহওঁতেও আমি যি কৈছিলোঁ সেয়াই সঁচা হৈছে। নিজে হাতেৰে ডুবাই মৰা, ডুবি থকা মানুহক সহায় নকৰা সমানেই দোষী বুলিও অভিযোগ কৰে অভিনেতাগৰাকীয়ে। মোৰ দৃষ্টিত বহু প্ৰশ্ন, বহু উত্তৰ এতিয়াও থাকি গ'ল বুলিও ৰবি শৰ্মাই মন্তব্য কৰে। চাৰ্জশ্বিটক লৈ একেবাৰেই সন্তুষ্ট নহয় বুলি কৈ আজি কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল ৰবি শৰ্মাই। আনহাতে 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ কৰা হ'ব। আদালতৰ সন্মুখত হাজিৰ হ'ব লাগিব শ্যাম কানু, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ লগতে অমৃত প্ৰভা মহন্ত। 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি।
আদালতৰ সন্মুখত হাজিৰ হ'ব লাগিব অভিযুক্তসকল। 2 বছৰ আগৰ পৰাই জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামীয়ে। SITৰ চাৰ্জশ্বিটত এই ভয়ংকৰ তথ্য উল্লেখ কৰা হৈছে। 4জনক মূল অভিযুক্ত কৰি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। 12টা ভলিউমত দাখিল কৰা হৈছে চাৰ্জশ্বিট। অমৃত প্ৰভুৰ বিৰুদ্ধে প্ৰমাণ নষ্ট কৰাৰ অভিযোগো দাখিল কৰিছে SITৰ প্ৰতিবেদনত। চাৰ্জশ্বিট দাখিলৰ পাছতেই বিস্ফোৰক তথ্য দিলে অধিবক্তা প্ৰদীপ কোঁৱৰে। 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি কি হয় সেয়া হ'ব লক্ষণীয় বিষয়। আদালতত হাজিৰ হ'ব লাগিব উক্ত অভিযুক্তসকল। এই সম্পৰ্কে বাৰু আপোনাৰ মতামত কি আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত জনাবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। গুৱাহাটীত উপস্থিত বলিউডৰ কণ্ঠশিল্পী ছনু নিগম বিমান বন্দৰত উপস্থিত হৈয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক। জুবিন গাৰ্গক স্মৰণ কৰিয়ে আৱেগিক হৈ পৰিল বলিউডৰ কণ্ঠশিল্পী ছনু নিগমে। বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক। অসমৰ কথা সুকীয়া, অসমত অনুষ্ঠান কৰা মানে জ্ঞানী মানুহৰ মাজত অনুষ্ঠান কৰা বুলিও মন্তব্য কৰে বলিউডৰ কণ্ঠশিল্পী ছনু নিগমে। 1997 চনৰ পৰাই জুবিনৰ লগত বন্ধুত্ব আছিল বুলিও মন্তব্য কৰি আৱেগিক হৈ পৰে ছনু নিগমে। হঠাৎ কি হৈ গ'ল একোৱেই গম নাপালোঁ। অসমৰ মানুহে জুবিনক বহুত মৰম দিছে। জুবিন গাৰ্গৰ কথা কৈ এইদৰে আৱেগিক হৈ পৰিল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগম। জুবিনক অসমত যেতিয়া লগ পাইছিলোঁ তেতিয়াৰ পৰাই কিছু স্মৃতি জড়িত হৈ আছে বুলিও মন্তব্য কৰে আজি ছনু নিগমে। কাইলৈ মহানগৰীত বিশেষ সংগীতানুষ্ঠান পৰিৱেশন কৰিব বলিউডৰ এইগৰাকী কণ্ঠশিল্পী ছনু নিগমে। আজিৰ খবৰকেইটা আছিল ইমানেই। যদি খবৰকেইটা চাই ভাল পাইছে অনুগ্ৰহ কৰি আজিৰ এই ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব।